কম পইচা হাজিৰা কাম কৰিবৰ কাৰণে 5,000, 4,000, 3,000 টকাত মাহে এতিয়াও কাম কৰি আছে। গতিকে তেওঁলোকক স্বাৱলম্বী হ'বৰ কাৰণে গভৰ্ণমেণ্টে বহুত আঁচনি দিছে। সেই আঁচনিবিলাক কি হ'ব যে বেংক লোনৰ থ্ৰুত বেংকৰ এই আঁচনিৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী হ'বৰ কাৰণে বিভিন্ন অসম চৰকাৰে বহুতো আঁচনি ভাৰত চৰকাৰৰ কিছুমান আঁচনি উদ্ভাৱন কৰিছে, অনুষ্ঠিত কৰিছে। সেই আঁচনিৰ জৰিয়তে আপোনালোকে স্বাৱলম্বী হ'ব। আমি ইতিমধ্যে কেইবাটাও ব্যক্তিগত প্ৰতিষ্ঠানৰ ব্যক্তিগত বেনিফিচাৰীক আমি বিভিন্ন বেংকৰ থ্ৰুত আমি ঋণ দান কৰিছোঁ। ইয়াতে আজি আমি 3-4টা প্ৰপ'জেল ভাল প্ৰপ'জেল খালি লোন ল'লেই নহ'ব বা স্বাৱলম্বী হ'লেই নহ'ব, বেংকৰ পৰা লোন লৈ স্বাৱলম্বী হোৱাৰ কাৰণে